হাই গাইজ, কি খবৰ? সকলোৰে ভালে চাগে। আজি পুনৰ এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মানে ঢেকীয়াক অকণমান তুলিবলৈ আহিছিলোঁতো। ইমান ধুনীয়া ধুনীয়া কচু শাক ওলাই আছে নহয়, নিচিঙি থাকিবই পৰা নাই মানে। এইখিনি চাওকচোন, ইমান ধুনীয়া ধুনীয়া পুলি ওলাইছে। সেইফালে চা, কি ধুনীয়া ধুনীয়া হিতল হিতল কচু শাক ওলাইছে। চা, ইমান ধুনীয়া, একদম ছিঙিব যাওঁ লাগিছে দেই। এয়া কচু অকণমান ছিঙি ল'লোঁ, ঢেকীয়াও অকণমান ছিঙি ল'লোঁ। কচু ঢেকীয়া বনাবি বুলি কয় নহয়, বনামগৈ আৰু। এইখিনি একচা এটা লৈ লৈছোঁ আৰু চাহ তোলোতে কেনেকৈ ঘাম ওলাইছে বাপৰে। এইখিনিত মই এতিয়া জালুক সৰহকৈ দিম, জলকীয়া দিম আৰু ধুনীয়া ধুনীয়া কি কয় গাঁৱলীয়া মিট মছলা দিম। গাঁৱলীয়া মছলা আজিকালি ধনিয়া, বঙালী ধনিয়া, কি কি এইবোৰ আছে আৰু নেচাৰেল ধনিয়া দিম। একদম ধুনীয়াছে বনাম, কেনেকুৱা খাই ভাল লাগিব। এই কচু চব্জিটো কোনে কোনে খায় কমেণ্ট কৰিব দেই, কাৰ কাৰ ফেভৰিট হয়। মোৰ কচু শাক বনাই দেখুৱাম বুলি ভাবিছিলোঁ, আগৰখিনি দেখুৱাবলৈ পাহৰিয়ে থাকিলোঁ। এয়া মই এইফালে বনাই আছোঁ মানে। এইখিনি অকণমান দেখাই দিওঁ। এইখিনি এনেকৈ পানী দি কেনে কেৰাহীত পানী অকণমান ভৰ্তিকৈ দি দিছোঁ। তাৰপিছত এইখিনি দি দিছোঁ। তাৰপিছত মানে এইখিনি ভালদৰে সিজিবলৈ দিম মানে। ইয়াত ঢাকনখন মাৰি দিছোঁ। আজিৰ দিনটো সকলোৱে জানে আৰু 1947 চনৰ 15 আগষ্ট তাৰিখে যি ভাৰত স্বাধীন হৈছিলে, ভাৰতখন ইংৰাজৰ হাতৰ পৰা যি মুক্তি লাভ কৰিছিলে, সেয়াৰ আনন্দতে আজি আমি কচু শাকৰ জুতি ল'ম বুলি ভাবিছিলোঁ। কচু শাক আৰু গাহৰি মাংসৰ জুতি ল'ম বুলি ভাবিলোঁ আৰু। ইয়াত মই দাইল কেইটামান দি দিম। এয়া ঔটেঙা অকণমান কাটি থৈছোঁ। এইখিনি টেঙাখিনি কাটি ল'লোঁ। এয়া জালুক আছে আৰু আদা নহৰু এইখিনি দি দিম মই ধুনীয়াকৈ সিজাৰ পাছত। এয়া বঙালী ধনিয়া বুলি কয়, বঙালী ধনিয়া দি দিছে। এয়া আদা নহৰু, এয়া জালুক সিজিছেগৈ আৰু গোটেইখিনি দিয়াৰ পাছত আৰু অকণমান সিজিবলৈ দিম। তাৰপিছতহে এয়া জলকীয়া কাটি দিছে। জলকীয়াটো পিচি দিয়া হ'লে ভাল লাগিলে। সেয়া লগতে নৰসিংহ কাটি দিছে। আমাৰ হাজবেণ্ডজনে বনাই আকৌ বহুত ৰান্ধনি হ'বলৈ ভাল পায়। তাৰপিছত মিক্স কৰি দিছে। মিক্স কৰাৰ পাছত এইখিনি আকৌ ভালদৰে সিজিবৰ কাৰণে গপাই দিয়া হ'ব। এইডাল কি আপোনালোকে চিনি পাইছে? এইডাল হৈছে একদম আদিম যুগৰ এডাল অস্ত্ৰ। এডাল খুটুনি মাৰি বুলি কয়, গম পাইছেনে? আজিকালি আকৌ কিনিবলৈ পায় ষ্টীলৰ, আমাৰ আকৌ বাঁহৰ। এইটো একদম আদিম যুগৰ মানুহে নিজে তৈয়াৰ কৰি লৈছিলে কি কৰিব লাগে। তেওঁ এনেকৈ খুটুনি মাৰি দিম। সেয়া অলৰেডি হ'লগৈ আৰু ধুনীয়া আছে। আৰু অকণমান উতলিব দিম, ধুনীয়াকৈ থুপথুপীয়া হ'বলৈ দিম। তাৰপিছত নমাই দিম। কি ধুনীয়াকৈ বুজি দেখিছা? এই কচু শাকখন বনাবৰ কাৰণে ইমান মেহনত লাগে নহয়। পূৰা 1 ঘণ্টামান মই গেছটো জ্বলাই বনাইছোঁ। চাহ এইটো একচুৱেলি জুইতে বনাব লাগে, তেতিয়াহে ভাল হয়। গেছত হ'লে বহুত গেছ খায় দেই। পূৰা মই মিনিমাম 1 ঘণ্টামান বনাইছোঁ। বনোৱাৰ পাছত অলৰেডি মোৰ এয়া ফিনিছ হৈ গ'ল ধুনীয়াকৈ। ইমান ধুনীয়া ডাঠ হৈছে। চাহ অলপ পাতলাই হৈছে, আৰু অকণমান ডাঠে হ'ব লাগে।
এতিয়া এয়া অলৰেডি ফিনিছ